আশাত চাচাপনি পৰিল মুখ্যমন্ত্ৰী তেওঁ ভাবিছিলে কি আৰু হ'লগে কি স্বাগতম জনাইছো আপোনালোকক নতুন এটা মোৰ ভিডিঅ'ৰ মাজলে আৰু অৱশেষত মুখ্যমন্ত্ৰীৰ আশাত চাচাপানি পৰিল সঁচাকৈ আমিও দুখ পাইছো কাৰণ ইমান কোটি কোটি টকা খৰচ কৰি মুখ্যমন্ত্ৰীয়ে একদম সজালে পৰালে নহয়নে আৰু বোলে সজালে পুৰালে বোলে ঢেকিথুৰাটো কি হয় সুন্দৰ হয় ঠিক তেনেকৈ মুখ্যমন্ত্ৰীয়ে কিন্তু বহুতখিনি সাজন কাচন কৰাইছিলে মানে কি কৰিছিলে হেৰি কৰিছিলে মেকআপ কৰাইছিলে দেই গুৱাহাটীখন মেকআপ কৰালে কিন্তু সেই মেকআপৰ একেবাৰে শেষ হৈ গ'ল মেকআপ পানীত বৰষুণৰ পানীয়ে ধুই দিলে আৰু সেই কেনেকৈ মেকআপ ধুই দিলে জানেনে কাৰণ জাপানৰ প্ৰধানমন্ত্ৰী আহিব বুলিহে মুখ্যমন্ত্ৰীয়ে এখন সাজন কাচন কৰাইছিলে বহুত বিতৰ্কিত ময়ো কালি এটা ভিডিঅ' দিছিলোঁ যে গিল মেচিন হেৰি কৰি পেলাই ফুটাই পেলাই পাকা ৰাস্তাত তেওঁ গছপুলি ৰুৱাইছিলে নহয় জানো যিয়ে নহওক গছ আমাক লাগে গছে আমাক অক্সিজেন দিব হয়নে সেইটো বাৰু বেলেগ কথা কিন্তু ইমান ৰং চং দি কৰি হৈ হাল্লা কৰি ইমান বিতৰ্কৰ মাজত সেই এখন ফটোক লৈ বিতৰ্কৰ মাজত ইমানখিনি সাজন কাচন কৰাৰ পিছত অৱশেষত খবৰটো আজি এজনে দিলেহি আৰু সেইজন কোন মই নাজানো আপোনালোকে চিনি পাব নিশ্চয় সেইজনে ক'লে কি আচলতে তেওঁক চাগে ক'বলৈ লগাই দিছে যে প্ৰধানমন্ত্ৰী জুলাই মাহত অহা কথা প্ৰধানমন্ত্ৰী অহাটো বাতিল হ'ল গতিকে কিমান এটা বেয়া খবৰ নহয় জানো সেইটো এটা বেয়া খবৰ মোৰ কাৰণে কিন্তু বেয়া খবৰ তেওঁ অহা হয় নিশ্চয় কিবা এটা লাভৱান হ'ল হয় আমাৰ মুখ্যমন্ত্ৰী কিন্তু সেইটো নহ'লে ফুটুকাৰ ফেন একো নাই বৰষুণৰ পানীয়ে অম্বুবাচী মেলাত ধুই দিলে গতিকে সেই মেকআপ ভস্ম হৈ গ'ল এনেই কোটি কোটি টকা পানীত পৰিলে যিয়ে নহওক সেইবিলাক পানীত পৰা টকা আকৌ মুখ্যমন্ত্ৰীয়ে কেনেকৈ উদ্ধাৰ কৰিব ধাৰ লৈ হ'লেও উদ্ধাৰ কৰিব কি কৰিব সেইটো তেওঁৰ কথা কিন্তু আজি যিজনে খবৰটো আমাক দিলে যে প্ৰধানমন্ত্ৰী কেতিয়া আহিব অনিশ্চয়তা মানে ক'ব নোৱাৰে কেতিয়া আহিব নাহিব সেইবিলাক একেবাৰে ক'ব নোৱাৰে আৰু সেইজন কোন আপোনালোকে চালেহে গম পাব গতিকে চাওকচোন কোনে দিলে এই বাৰ্তাটো যে জাপানৰ প্ৰধানমন্ত্ৰী অহাটো বাতিল কৰিলে আমি অতি দুৰ্ভাগ্যজনকভাৱে আজি পুৱাৰ পৰা এটা বাতৰি শুনি আমি যথেষ্ট দুখ লাগিছে আৰু অলপ মৰ্মাহতও হৈছোঁ কাৰণ আমাৰ দেশলৈ বা আমাৰ ৰাজ্যখনলৈ বা ভাৰতবৰ্ষৰ এই অসম প্ৰান্তলৈ পৃথিৱীৰ এখন উন্নত দেশ জাপানৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়ানী অহা 1 তাৰিখে অহা কথা আছিল কিন্তু আজি হঠাৎ খবৰ বাতৰি বিয়পি পৰিছে যে তেখেতৰ এই ভ্ৰমণ প্ৰায় অনিশ্চয়তাৰ মাজলৈকে গুচি গৈছে গতিকে এইটো আমাৰ অসমৰ বাবে অতি দুখৰ কথা এইটো দ্বিতীয়বাৰৰ কাৰণে এই ভ্ৰমণ হয়তো বাতিল হ'ব প্ৰথমবাৰ 2019 চনত জাপানৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী অহা কথা আছিল অসমত চাৰিওফালে খুব ধুমধামেৰে যা যোগাৰ চলিছিল সুন্দৰকৈ চহৰখন নগৰখন ৰাজ্যখন সজোৱা হৈছিলে কিন্তু তাৰ পাছৰ পৰ্যায়তেই আমি সেই সময়ত দেখা পালো যে বিভৎস যি কা আন্দোলন হৈছিল অসমৰ চাৰিওফালে কা আন্দোলনৰ অগ্নিশিখা বিয়পি পৰিছিলে কোনো যুক্তিহীনভাৱে অযুক্তিকৰভাৱে মানুহক আৱেগিক কৰি দুজনমান মানুহে নিজৰ ৰাজনৈতিক মুনাফাৰ বাবে যি আন্দোলন কৰিলে সেই সময়ত জাপানৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ বাতিল হৈ গৈছিল অসমৰ সেই মানে এটা জ্বলন্ত ৰূপ কোনেও চাব নোখোজে তেনেকুৱা এটা অৱস্থা কিন্তু হৈছিল তাৰ কাৰণে বাতিল হ'ল আৰু এইবাৰো ঠিক যোৱা দিনবিলাকত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন ধৰণে সা সমিতি গঠন কৰি মন্ত্ৰীবিলাকক দায়িত্ব প্ৰদান কৰি অসমলৈ অহা 1 জুলাইত আহিব লগা প্ৰধানমন্ত্ৰী জাপানৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়ানীৰ যি ভিজিট ভাৰত ভ্ৰমণ বা অসম ভ্ৰমণ এইখিনি সাজু কৰি তুলিছিলে কিন্তু হঠাৎ যোৱা 18 তাৰিখৰ দিনা আমাৰ গণেশগুৰিত যিটো অপ্ৰীতিকৰ পৰিৱেশ পৰিস্থিতি সৃষ্টি কৰিলে এইটোৱে এতিয়া আমাৰ গোটেই ভ্ৰমণটোক অনিশ্চয়তাৰ মাজলৈ লৈ গ'ল আমি সদায় দেখা পাইছো যে অসমলৈ যেতিয়াই বিদেশী লোকসকল এটা ভাল কামৰ বাবে আহিব খোজে তেতিয়া ইয়াত এছাম অপশক্তিয়ে অসম বিৰোধী অসমীয়া বিৰোধী এছাম শক্তিয়ে কিন্তু উঠি পৰি লাগে যাতে অসমৰ পৰিৱেশটো উত্তাল কৰিব পাৰি এটা বেয়া পৰিৱেশ কৰি দিব পাৰি কাৰ কি ইয়াত স্বাৰ্থ আছে মই নাজানো কিন্তু এটা কথা ঠিক যে অসমত থকা এছাম অসমীয়া মানুহৰ মাজতে অসম বিদ্বেষী লোকবিলাক সোমাই আছে যাৰ বাবে আমি অসমীয়া জাতিটো কিছু পিছুৱাই যোৱাৰহে আজি উপক্ৰম হৈছে গতিকে এইটো বৰ দুখৰ কথা দেশৰ প্ৰধানমন্ত্ৰী গৰাকীক আমি দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ হৈতে বিদেশৰ জাপানৰ প্ৰধানমন্ত্ৰী গৰাকীৰ যি আলোচনা হ'ব লগা আছিলে সেই আলোচনা আজি নিশ্চয় তেখেতৰ অনুপস্থিতিত কেতিয়াও হোৱাটো সম্ভৱেই নহয় আৰু অহা হলে আজি হয়তো কোটি কোটি টকাৰ বিনিয়োগ আমাৰ অসমত জাপানে কৰিলে হয়
আজি সুজুকিৰ দৰে কোম্পানী ইয়ালৈ আহিলেহেঁতেন বা অন্যান্য আৰু বহুত কোম্পানী বহুত ইণ্ডাষ্ট্ৰী ইয়াত কৰিবৰ কাৰণে তেওঁলোকে মনস্থ কৰি লৈছিলে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজ্যখনক বিকাশৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাষ্ট্ৰখনক বিকাশৰ বাবে ইমান অহুপুৰুষাৰ্থ কৰিছে আৰু তাত এছাম মানুহে সদায় মানে চেঁচা পানী ঢালিবৰ কাৰণে চেষ্টা কৰি থাকে গতিকে আমি ধিক্কাৰ দিছো এই অপশক্তিবিলাকক কাৰোবাৰ ছবি অংকনক লৈ কাৰোবাৰ কিবা মানে যিবিলাক প্ৰতিবাদ সেই প্ৰতিবাদ মই ভাবো বহুত যুক্তিকৰ একো প্ৰতিবাদ নহয় কাৰণ জুবিন দাক আমি সকলোৱে ভাল পাওঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিজন মানুহে চৰণ চুই বিদায় দিছে জুবিন দাক আৰু সেই মানুহজনৰ ওপৰত মানুহে সন্দেহ কৰে তেখেতে জুবিন দাক য'ত ৰাখিব লাগে জুবিন সমাধি ক্ষেত্ৰখনক এখন এটা বৈচিত্ৰ্যময় এটা ৰূপ দিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কাম কাজ হাতত ললে তেখেতে নিৰ্বাচন শেষ কৰি জুবিন ক্ষেত্ৰ ভ্ৰমণ কৰি তাত কি কেনেধৰণে কাম কৰিব তাৰ পৰিকল্পনা কৰিছে ইতিমধ্যে চাৰিফালৰ বাউণ্ডাৰী ৱাল মাৰিবৰ কাৰণে ব্যৱস্থা কৰিছে তাৰ পাছত আকৌ জুবিন দাক লৈ জুবিন দাৰ ফটো এখনক লৈ বা অন্য ধৰণৰ কিবা কথাক লৈ কৰবাত কোনোবাই কিবা ফটো মচিলে বুলি কিবা কৈ এনেকুৱা ধৰণৰ কথাবিলাকৰ বহুত বেছি যুক্তি নাথাকে কাৰণ আমি পৃথিৱীত জীয়াই থকা মানুহখিনিয়েতো জীয়াই থাকিব লাগিব দেশখনকতো উন্নয়নৰ দিশত লৈ যাবগে লাগিব জুবিন দাক আমি মৃত্যুৰ পৰা বচোৱাটো সম্ভৱ নহয় তেখেত যি স্বৰ্গগামী হলতো হল তেখেতৰ স্মৃতিখিনিক জীয়াই ৰাখিবৰ কাৰণে তেখেতৰ সৃষ্টিৰাজিক জীয়াই ৰাখিবৰ কাৰণে চৰকাৰখনে আৰু কিমান কৰিব সকলোখিনি কৰিবৰ কাৰণে হাতত উদ্যম লৈছে উদ্যোগ লৈছে আৰু হৈ উঠিব সময়ত ৰাইজে কিছুদিন অপেক্ষা কৰক তাৰ বিপৰীতে সৰু সুৰা কথাবিলাকত লাগি ভাগি চৰকাৰখনক অসুবিধাত পেলাবৰ কাৰণে ৰাষ্ট্ৰখনক অসুবিধাত পেলাবৰ কাৰণে আৰু বিদেশী ৰাষ্ট্ৰৰ এগৰাকী ৰাষ্ট্ৰপতি ভ্ৰমণ বাতিল হৈ যোৱাৰ দৰে কাৰ্যসূচী লোৱাটো অনুচিত আছিল আৰু এইটোৱে আমাক অসমখনক আৰু এখাপ পিছুৱাই লৈ যোৱাটো আমি অনুভৱ কৰিছো গতিকে মই ভাবো যে আমি সকলোৱে অনাগত দিনবিলাকত সংযত হৈ ৰাষ্ট্ৰ আৰু জাতিৰ বিকাশৰ বাবে উন্নয়নৰ বাবে আমি কাম কৰিব লাগিব চিন্তা কৰিব লাগিব কেৱল একপক্ষীয়ভাৱে পুখুৰীৰ পানীৰ দৰে স্থবিৰ হৈ এটা কথাত আমি লাগি থকাটো অনুচিত আমি গতিশীল চিন্তাৰে যাব লাগিব এই পৃথিৱীলৈ অনেক মানুহ আহিছিল আৰু অনেক মানুহ যাব আহিব আৰু যাব গতিকে আহি থাকিব গৈ থাকিব প্ৰতিভাৰ কোনো কাহিনীও শেষ নহয় আৰু হয়তো এই পৃথিৱীলৈ আৰু মানে শতজন জুবিন দা আহিব আমাৰ পাছৰ হাজাৰ বছৰত গতিকে আমি তেখেতলোকে এই পৃথিৱীখন সজাব ধুনীয়াকৈ জুবিন দাই যিমানখিনি পাৰিলে কৰিলে ভূপেন দাই যিমানখিনি পাৰিলে কৰিলে বিষ্ণু ৰাভাই যিমানখিনি পাৰিলে কৰিলে জ্যোতিপ্ৰসাদে যিমানখিনি পাৰিলে কৰিলে ফণী শৰ্মাই যিমানখিনি পাৰিলে কৰিলে আৰু সেইবুলি আৰু মানুহটো অহা নহাকৈ থকা নাই আৰু নতুন সৃষ্টি হ'ব আহি থাকিব গতিকে আমি জুবিন দাৰ স্মৃতি বিজড়িত কথাখিনিক আমি জীয়াই ৰাখিম তেখেতৰ সমাধি ক্ষেত্ৰত এটা কলাক্ষেত্ৰ নিৰ্মাণ কৰিবৰ কাৰণে জুবিন কলাক্ষেত্ৰ নিৰ্মাণ কৰিবৰ কাৰণে ইতিমধ্যে চৰকাৰে পদক্ষেপ ললে তাৰ পাছতো আকৌ এনেধৰণৰ এটা বিশৃংখল পৰিৱেশ পৰিস্থিতি সৃষ্টি কৰাটোৱে আমাৰ যিটো অসহিষ্ণু মনোভাৱ এইটোকে হুচাই গতিকে মই সকলোকে আহ্বান জনাইছো যে অন্ততঃ দেশ আৰু ৰাষ্ট্ৰৰ প্ৰতি আমাৰ ভৱিষ্যত প্ৰজন্মৰ কথা ভাবি এনে এইজন যিজনৰ কথা মই কৈছিলোঁ নেকি মই চিনি নাপাওঁ এইজনে সেইজন যি নেকি মুখ্যমন্ত্ৰীয়ে চাগে কৈ দিছে পাৰ্মিশ্যন দিছে যে তুমি কৈ দিয়া যে প্ৰধানমন্ত্ৰী ইয়াত নাহে আগতে আমি পঢ়িছিলোঁ যে বোলে লাজ পাই বগলীটো উৰি গুচি গ'ল ঠিক মানে এতিয়া এনেকুৱাই কথাটো হ'ল মানে লাজ পাই এতিয়া কি ক'ব যে তুমিয়ে কৈ দিয়া আৰু এওঁৱে কৈ আচলতে তেওঁক সামৰণি মাৰিলে হোৱাই নহয় এসোপা লেকচাৰ দিলে দি পেলাই সামৰণি মাৰি থৈ দিলে মুঠতে এইটোৱে হ'ল যে জাপানৰ প্ৰধানমন্ত্ৰী কেতিয়া আহিব ঠিক নাই এইখিনি আছিলে ক'বলগীয়া আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই